মুছলমানে কোনো ধৰণৰ ধৰ্মীয় সভা অনুষ্ঠিত কৰিব নোৱাৰিব আকৌ কৈছো মুছলমানে অনুষ্ঠিত কৰিব নোৱাৰিব কোনো ধৰণৰ ধৰ্মীয় সভা ইছলাম ধৰ্মাৱলম্বী লোকসকলে কোনো ধৰণৰ ধৰ্মীয় সভা পাতিব নোৱাৰিব এই ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে যে মুছলমানে অনুষ্ঠিত কৰিব নোৱাৰিব কোনো ধৰণৰ ধৰ্মীয় সভা কোতে ঘটনা সংঘটিত হৈছে কোত মুছলমানে ধৰ্মীয় সভা অনুষ্ঠিত কৰিব নোৱাৰিব সকলোবোৰ সবিস্তাৰে এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ লৈছে এই মুহূৰ্তত মুছলমানে পাতিব নোৱাৰিব ধৰ্মীয় সভা আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত মুছলমানে পাতিব নোৱাৰিব অনুষ্ঠিত কৰিব নোৱাৰিব ধৰ্মীয় সভা মুছলমানক ধৰ্মীয় সভা বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে মুছলমানৰ ধৰ্মীয় সভা অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে মুছলমানৰ ধৰ্মীয় সভা বন্ধ কৰাৰ ভয় ভাবুকি দিছে আৰক্ষীয়ে ভয় ভাবুকি প্ৰদান কৰিছে যে কোনো কাৰণতে আপোনালোকে ধৰ্মীয় সভা পাতিব নোৱাৰিব ফোন যোগে ধৰ্মীয় সভা বন্ধ কৰাৰ নিৰ্দেশ দিছে আৰক্ষীয়ে ধৰ্মীয় সভাক অপমান কৰাৰ অভিযোগ হালকুচা আৰক্ষী চকীৰ বিৰুদ্ধে সাপৰৰ তিলাপাৰাৰ সন্তোষপুৰত চলি আছিল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় সভা ৰাজিয়াতুল উলুম বানাত মাদ্ৰাসাত চৰকাৰী নিয়ম নীতি মানি অনুষ্ঠিত কৰিছিল ধৰ্মীয় সভা কিন্তু ইয়াকে লৈ খঙত অগ্নিশৰ্মা হৈ পৰে হালকুচা আৰক্ষী চকীৰ আৰক্ষী বিষয়া কৃতিমান পাঠক সমিতিক ফোন যোগে সভা বন্ধ কৰাৰ ভাবুকি প্ৰদান কৃতিমান পাঠকৰ আৰক্ষী বিষয়া কৃতিমান পাঠকে ভয় ভাবুকিৰে সভা বন্ধ কৰাৰ নিৰ্দেশ দিলে ধৰ্মীয় সভাক অপমান কৰাৰ অভিযোগ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ধৰ্মীয় সভাক অপমান আৰু ভাবুকি প্ৰদান কৰাৰ কথা পোহৰলৈ অহাৰ পিছতে জাঙুৰ খাই উঠিছে মুছলমান জনতা এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে যে মুছলমানে পাতিব নোৱাৰিব ধৰ্মীয় সভা মুছলমান ৰাইজক ধৰ্মীয় সভা পতাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে কোনো কাৰণতে মুছলমানে অনুষ্ঠিত কৰিব নোৱাৰিব ধৰ্মীয় সভা সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰা হৈছে মুছলমানৰ ধৰ্মীয় সভা অনুষ্ঠিত কৰাত নিষেধাজ্ঞা জাৰি কৰা হৈছে ফোন যোগে ধৰ্মীয় সভা বন্ধ কৰাৰ আনকি ভাবুকিও প্ৰদান কৰা হৈছে যে আপোনালোকে সভা বন্ধ কৰক অন্যথা কিন্তু আমি ব্যৱস্থা হাতত লম এনে ধৰণৰ ভাবুকি প্ৰদান কৰা হৈছে খুদ আৰক্ষীৰ ফালৰ পৰা ভয়ংকৰ অভিযোগ উত্থাপন হৈছে হালকুচা আৰক্ষী চকীৰ বিৰুদ্ধে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় সভা বন্ধ কৰাৰ ভয় ভাবুকি প্ৰদান কৰিলে আৰক্ষী বিষয়াই ফোন যোগে সভা বন্ধ কৰাৰ নিৰ্দেশ দিলে আৰক্ষী বিষয়াই সাপৰৰ তিলাপাৰাৰ সন্তোষপুৰত চলি আছিল ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় সভা আৰু সেই সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে ধৰ্মীয় সভাত আৰক্ষী বিষয়া কৃতিমান পাঠকৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীয়ে অনুমতি প্ৰদান কৰাৰ পিছতো হালকুচা আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃতিমান পাঠকে ফোন যোগে সভা বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী বিষয়া কৃতিমান পাঠকৰ বিৰুদ্ধে আৰক্ষী বিষয়াগৰাকীয়ে ফোন যোগে ধৰ্মীয় সভাক অপমান কৰা আৰু ভাবুকি প্ৰদান কৰাৰ কথা পোহৰলৈ অহাত এটা জাঙুৰ খাই উঠিছে ইছলাম ধৰ্মাৱলম্বী লোকসকল ধৰ্মীয় সভাৰ মঞ্চৰ পৰাই আৰক্ষী বিষয়াক তীব্ৰ সমালোচনা কৰিলে প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াই ইয়াৰ উপৰি ক্ষোভ আৰু আক্ষেপ প্ৰকাশ কৰিছে ধৰ্মীয় সভাত অংশগ্ৰহণ কৰা লোকসকলে পুনৰবাৰ জনাইছো যে ফোন যোগে ভয় ভাবুকি প্ৰদান কৰা হল ভাবুকি দিয়া হল সভা বন্ধ কৰিব লাগে স্পষ্ট ৰূপত কৈছে আৰক্ষী বিষয়াই যে কোনো কাৰণতে ধৰ্মীয় সভা অনুষ্ঠিত কৰিব নোৱাৰিব এক প্ৰকাৰ মুছলমানে অনুষ্ঠিত কৰিব নোৱাৰিব ধৰ্মীয় সভা এই ক্ষেত্ৰত আৰক্ষীৰ ফালৰ পৰা নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰক্ষীৰ কঠোৰ নিৰ্দেশনা আপোনালোকে সভা অনুষ্ঠিত কৰিব নোৱাৰিব কোনো ধৰণৰ ধৰ্মীয় সভা আপোনালোকে পাতিব নোৱাৰিব যি কৰি আছে শীঘ্ৰে বন্ধ কৰক এনে ধৰণৰ ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী বিষয়া কৃতিমান পাঠকৰ বিৰুদ্ধে এইখন অসমতে সংঘটিত হৈছে এনে ধৰণৰ ঘটনা মুছলমানৰ সভা পতাৰ ক্ষেত্ৰত মুছলমানৰ ধৰ্মীয় সভাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিছে আৰক্ষীয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলে আয়োজন কৰিছিল ধৰ্মীয় সভা সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম মানি অনুষ্ঠিত কৰিছিল ধৰ্মীয় সভা
কিন্তু ইমানৰ পিছতো ধৰ্মীয় সভা বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিলে আৰক্ষীয়ে এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰটো যে মুছলমানক ধৰ্মীয় সভা বন্ধ কৰাৰ নিৰ্দেশ দিলে আৰক্ষীয়ে মুছলমানৰ ধৰ্মীয় সভা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এক প্ৰকাৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰক্ষী বিষয়াই বন্ধ কৰিলে মুছলমানে অনুষ্ঠিত কৰা ধৰ্মীয় সভা এই গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী বিষয়া কৃতিমান পাঠকৰ বিৰুদ্ধে আৰক্ষী বিষয়াগৰাকীয়ে কমিটিৰ বিষয়ববীয়াক ভয় ভাবুকি প্ৰদান কৰি ফোনযোগে ভাবুকি প্ৰদান কৰি সভা বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পিছতে জাঙুৰ খাই উঠিছে মুছলমান জনতা এইখন অসমতে এনেধৰণে এতিয়া মুছলমানে সভা পতাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হৈছে আৰক্ষীৰ ফালৰ পৰা বাধা প্ৰদান কৰা হৈছে আৰক্ষীয়ে বাধা দিছে কোনো কাৰণতে সভা অনুষ্ঠিত কৰিব নোৱাৰিব ফোনযোগে ভাবুকি প্ৰদান কৰিলে আৰক্ষী বিষয়াগৰাকীৰ নাম হৈছে কৃতিমান পাঠক আৰু কৃতিমান পাঠকে ফোনৰ জৰিয়তে ধৰ্মীয় সভাক চূড়ান্ত পৰ্যায়ত অপমান সমান্তৰালকৈ এক প্ৰকাৰ ভাবুকি প্ৰদান কৰাৰ কথা এই মুহূৰ্তত পোহৰলৈ আহিছে তাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে মুছলমান জনতা স্পষ্ট ৰূপত হকিয়নি প্ৰদান কৰা হৈছে আৰক্ষী বিষয়াগৰাকী এনেধৰণৰ আপুনি কাম কৰিব নোৱাৰে আমি যেহেতু ধৰ্মীয় সভাই অনুষ্ঠিত কৰিছিলো কোনো ধৰণৰ বেলেগ সভা তাত অনুষ্ঠিত কৰা নাছিলো সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম মানি আমি ধৰ্মীয় সভা অনুষ্ঠিত কৰিছিলো এই ক্ষেত্ৰত এনেধৰণৰ আৰক্ষী বিষয়াৰ যি নিৰ্দেশনা আৰক্ষী বিষয়াৰ যি ধৰণে নিষেধাজ্ঞা আৰোপ কৰিছে ধৰ্মীয় সভা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি মুছলমানে অনুষ্ঠিত কৰিব নোৱাৰিব ধৰ্মীয় সভা এনেধৰণৰ যি নিৰ্দেশনা দিয়া হৈছে তাৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে হাজাৰ মুছলমান জনতা মন্তব্য আহি পৰিছে এই মুহূৰ্ত এই মন্তব্য প্ৰথমে শুনাই ল'ব বিচাৰিছো মই কৈছো পুলিশ সাবধানে চলিবি মুছলমান কোনোদিন কমিনাল নহয় মুছলমানে কোনোদিন সাম্প্ৰদায়িক কাম কৰা নাই তোমালোকে মোক জ্বলাই নল'বা আমাক সুন্দৰভাৱে সভা হৈ আছে ধৰ্মৰ বাদে কোনো কথা হোৱা নাই এতিয়া আলি আকবৰ মিয়াক বেয়া পাবা তোমালোকে জ্বলালা কিয় ধমকি কিয় দিছ সেইকাৰণে আলি আকবৰ মিয়াক ধমকি দিছে তোমালোকৰ নিচিনা এনেকুৱা পুলিচকেইটাক ঠিক কৰিবলৈ মা দেউতাই আলি আকবৰক জন্ম দিছে ভয় খাই বেয়া পাই লাভ নাই চাওক দুৰ্ভাগ্য মই MLA নাই মই বিধায়ক থাকিলে এই টেলিফোনটো নাহিলে হয় দুৰ্ভাগ্য আপোনালোকৰ মই নাজানো মই বিধায়ক নাথাকোঁতে পুলিচৰ মানে হাতটো এক হাতটো 18 ইঞ্চি এতিয়া 22 ইঞ্চি হৈ গৈছে বেছি বাঢ়িছে মইতো ক'লোই পুলিচৰ ক্ষমতা থাকিলে আলি আকবৰ মিয়া ইয়াত আছে তোমালোকে আহা তোমালোকৰ আইনটো মই শিকাই দিওঁ তোমালোকে যিটো ভাবিছো 10টা নহয় তোমালোকৰ লিখোতে ভুল হৈছে অহাকালি 24 তাৰিখৰ ৰাতি 10টালৈকে তোমালোকে পাৰ্মিশ্যন দিছে গাঁথান দিছে না কিয় কৈছা আজি 10টাৰ আগত বন্ধ কৰিব লাগে তোমালোকে চিঠি পঢ়ি লোৱা লিখা যদি ভুল হৈছে ৰাইজক তুমি ক্ষমা খোজা বন্ধ কৰিম কিন্তু তোমালোকে অহাকালি 24ৰ ৰাতি 10টালৈকে তোমালোকে পাৰ্মিশ্যন দি থৈছা তাৰমানে পুলিচে এই কৰে মানুহক মানুহ বুলি গণ্য নকৰে মানুহে ভাবে পুলিচে বোধহয় বেছি জানে তোমালোকৰ নিচিনা পুলিচ ঘৰততো মই পিয়নো নাৰাখো যি পুলিচে কৈছে যি দাৰগা কৈছে তাৰ নিচিনা দাৰগা আলি আকবৰ মিয়াৰ ঘৰত মই পিয়নো নাৰাখিম ইমান অযোগ্য পুলিচ দাৰোগা পিয়ন আলি আকবৰ মিয়াৰ ঘৰত পিয়ন হোৱাৰ যোগ্যতাও নাই পঢ়ি লোৱা ভাই এনেকৈ চলিছে এইটো মানে মুছলমান হলেই তেওঁলোকৰ মানে পুৰণি উঠি যায় মুছলমান হলেই আমিতো সভা কৰা নাই সিহঁতৰ মাৰ ভিতৰত বোধহয় হাত দিছো নেকি ইমান বাড়াবাড়ি নকৰিবা ধন্যবাদ এইটো এটা দুৰ্ভাগ্যজনক কথা যে আমি ৰাজিয়াতুল উলুম সন্তোষপুৰ বানাত মাদ্ৰাছাৰ অন্যান্য বছৰৰ দৰে এইবেলিও অধিৱেশনখন সম্পূৰ্ণৰূপে চৰকাৰৰ আইন অনুসৰি পাৰ্মিশ্যন লৈহে এই কামটো আমি হাতত লৈছিলোঁ কিন্তু আমাৰ ধৰ্মীয় সভাখন চলি থকা অৱস্থাত আমাৰ যিসকলে আমি ইয়াত জড়িত আছো আমালোকৰ এজনকো ফোন নকৰাকৈ চালকোছা থানাৰ IC কীৰ্তিমান পাঠকে
বেলেগ এজন মানুহক ফোন কৰি ধমকি দিয়ে ৰাতি 10টাৰ পিছত যদি ধৰ্মীয় সভাখন শেষ নকৰে তেতিয়াহ'লে আমি ধৰ্মীয় সভাৰ কৰ্তৃপক্ষক তাৰ পৰা উঠাই লৈ আহিম। এইটো বহুত খুবেই দুৰ্ভাগ্যজনক কথা। যদি এনেকুৱাই হয় তেতিয়াহ'লে পাৰ্মিশ্যন লোৱাৰ মূল্যটো কি থাকিব আৰু আমি চৰকাৰক কেনেকৈ বিশ্বাস কৰিম আৰু আমি ধৰ্মীয় সংখ্যালঘুবোৰে ক'ত আস্থা ৰাখিম যে আমি আমাৰ নিজৰ ধৰ্মীয় যিবিলাক পৰিৱেশ ধৰ্মীয় অধিৱেশন চৰকাৰৰ সম্পূৰ্ণৰূপে পাৰ্মিশ্যন লোৱাৰ পিছতো আমি শান্তিপূৰ্ণভাৱে কৰি থকা এখন প্ৰগ্ৰামক বন্ধ কৰিবলগীয়া হয় আৰু ভয় ভাবুকি দিয়ে। এইটো এটা জঘন্য কথা হৈছে, এইটো বৰ নিন্দনীয় হৈছে। ইয়াত আমি একেবাৰে এইটো কামত সন্তুষ্ট হোৱা নাই। আমালোকৰ পাৰ্মিশ্যন যেটো আছে আমি এপ্লিকেশ্যন কৰিছিলোঁ ৰাতিপুৱালৈকে আমাৰ ধৰ্মীয় সভাখন থাকিব, কিন্তু পাৰ্মিশ্যন কপিত যেটো লিখা আছে আজি আবেলি 4 বজাৰ পৰা 24 তাৰিখ আবেলি ৰাতি 10 বজালৈকে আমাৰ পাৰ্মিশ্যনখনত লিখা আছে। আসসালামু আলাইকুম, নমস্কাৰ। মই মৌলানা মইনুল হকে কৈ আছো। মই এজন ধৰ্মীয় বক্তা, আপোনালোকে ইতিমধ্যে শুনিবলৈ পাইছে। আজি সন্তেশপুৰ ৰাজিয়াতুল উলুম বানাত মাদ্ৰাসাত মোক বক্তা হিচাপে নিমন্ত্ৰণ কৰিছে, সেইকাৰণে মই ইতিমধ্যে আহি উপস্থিত হৈছোঁ। আৰু ইয়াত অহাৰ পিছত মোৰ কাণত এনেকুৱা এটা খবৰ আহি পৰিছে। এই বন্ধু বান্ধৱীসকল মোক যিটো খবৰ দিছে, এইখন ধৰ্মসভাৰ পাৰ্মিশ্যন লোৱাৰ পিছতো আমাৰ শালকোচা থানাৰ IC কীৰ্তিমান পাঠকে ফোন কৰি ভাবুকি দিছে যে এইখন অনুষ্ঠানত 10টাৰ পিছত যদি অনুষ্ঠানখনি চলাই লয় তেনেহ'লে সকলো জনসাধাৰণক আমাৰ ধৰ্মপ্ৰাণ মুছলমান ভাই ভনীসকলক থানাত উঠাই লৈ বন্ধ কৰি ৰাখিব। IC ক'ত পালে পাৱাৰখন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই থানাত কেইখন ৰুম বনাই ৰাখিছে। অগণন ৰাইজ ইয়াত সমবেত হৈছে আমাৰ ধৰ্মপ্ৰাণ মুছলমান, সেইবিলাক ৰাইজক উঠাই লৈ থানাত ৰাখিব। আমাৰ IC এই শালকোচা থানাৰ IC জন কীৰ্তিমান পাঠকে বিভিন্ন সময়ত অসৎ কামত জড়িত ইতিমধ্যে মই গম পাইছোঁ, কিন্তু সেইটো কথা মই কোনোদিন কোৱা নাই, প্ৰতিবাদ কৰা নাই, যিহেতু আমি এজন ধৰ্মীয় বক্তা। মই মানুহৰ ওচৰত শুনিছিলোঁ এই মানুহজন কিবা আলম ফালম কৰি থাকে, বিভিন্ন সময়ত বিভিন্ন বস্তু খাই থাকে আৰু বিভিন্ন সময়ত বিভিন্ন মানুহক ধমকি কৰি থাকে যে চৰকাৰী আইন অনুযায়ী আমি পাৰ্মিশ্যন ল'ব লাগে। পাৰ্মিশ্যন লৈছোঁ, আমাক হয়তো ক'লে যে পাৰ্মিশ্যন আছে মোৰ ওচৰত, তাৰ পিছতো এনেকুৱা বেয়া মন্তব্য কিয় কৰিব লাগে, ধমকি কি কৰিব লাগে? আমাৰ ধৰ্মসভাৰ পৰিৱেশখন আপোনালোকে চাওকচোন কেনেকুৱা বেয়া হৈছে। সেইফালে বক্তাজনে বক্তব্য দি আছে, মানুহ হয়তো ভয়ত কম্পিত হৈ আছে যে কেতিয়াবা পুলিচ আহি উঠাই লৈ যাওক। আমাৰ ধৰ্মত আঘাত কৰিছে, আমাৰ মুছলমান ধৰ্মৰ আঘাত কৰিছে, কাৰণ এইটো কোৰাণেৰ মাহফিল, এইটো এটা পবিত্ৰ অনুষ্ঠান, এইটো হ'ল প্ৰতিষ্ঠান। ইয়াৰ প্ৰতি ভাবুকি দিয়াটো ভাল হোৱা নাই। আমাৰ ধৰ্মক হিংসা কৰে। কীৰ্তিমান পাঠকক মই কৈ আছো, তুমি যদি ধৰ্মক ভাল পোৱা, তোমাৰ নিজৰ ধৰ্মক যদি ভাল পোৱা, গীতা বাইবেল পঢ়ি চোৱা তোমাৰ ধৰ্মত কি লেখা আছে। নিজৰ ধৰ্মৰ নিচিনা আনৰ ধৰ্মকো সন্মান কৰিব লাগে। এইটো এটা ধৰ্মীয় প্ৰতিষ্ঠান, এইটো এটা ধৰ্মীয় অনুষ্ঠান। ইয়াৰ প্ৰতি ভাবুকি দিয়াটো আপোনাৰ ভাল হোৱা নাই, আপোনাৰ ভৱিষ্যত ভাল নহ'ব, মই হুঁকিয়ানি দি দিছো। এই শয়তান পুলিচ, তোক মই কৈছো, পুলিচ সাবধানে চলিবি। মুসলমান কোনোদিন কমিনাল নহয়, মুসলমানে কোনোদিন সাম্প্রদায়িক কাম কৰা নাই। তোমালোকে মোক জ্বলাই নল'বা। আমাক সুন্দৰভাৱে সভা হৈ আছে, ধৰ্মৰ বাদে কোনো কথা হোৱা নাই। এতিয়া আলি আকবৰ মিয়াক বেয়া পাবা, তোমালোকে জ্বলালা কিয়? ধমকি কিয় দিছ? সেইকাৰণে আলি আকবৰ মিয়াও ধমকি দিছে। তোমালোকৰ নিচিনা এনেকুৱা পুলিচ কেইটাক ঠিক কৰিবলৈ মা দেউতাই আলি আকবৰক জন্ম দিছে। ভয় খাই বেয়া পাই লাভ নাই। চাওক, দুৰ্ভাগ্য মই MLA নাই, মই বিধায়ক থাকিলে এই টেলিফোনটো নাহিলে হয়। দুৰ্ভাগ্য আপোনালোকৰ নে মই নাজানো, মই বিধায়ক নাথাকোঁতে পুলিচৰ মানে হাতটো 1 হাত 18 ইঞ্চি, এতিয়া 22 ইঞ্চি হৈ গৈছে, বেছি বাঢ়িছে। মইতো ক'লোই, পুলিচৰ ক্ষমতা থাকিলে আলি আকবৰ মিয়া ইয়াত আছে, তোমালোকে আহা, তোমালোকৰ আইনটো মই শিকাই দিওঁ। তোমালোকে যিটো ভাবিছ যে 10টা নহয়, তোমালোকৰ লিখোতে ভুল হৈছে। অহাকালি 24 তাৰিখৰ ৰাতি 10টালৈকে তোমালোকে পাৰ্মিশ্যন দিছে, গাঁথান দিছে না কিয় কৈছা আজি 10টাৰ আগত বন্ধ কৰিব লাগে? তোমালোকে চিঠি পঢ়ি লোৱা, তোমালোকে চিঠিটো পঢ়ি লোৱা। লিখাত যদি ভুল হৈছে ৰাইজক তুমি ক্ষমা খোজা, বন্ধ কৰিম। কিন্তু তোমালোকে অহাকালি 24ৰ ৰাতি 10টালৈকে তোমালোকে পাৰ্মিশ্যন দি থৈছা। তাৰমানে পুলিচে এয়ে কৰে, মানুহক মানুহ বুলি গণ্য নকৰে, ভাবে মানুহে ভাবে পুলিচে বোধহয় বেছি জানে,
তোমালোকৰ নিচিনা পুলিচ ঘৰততো মই পিয়নো নাৰাখো। যি পুলিচে কৈছে, যি দাৰগাই কৈছে, তাৰ নিচিনা দাৰগা আলি আকবৰ মিয়াৰ ঘৰত মই পিয়নো নাৰাখিম। ইমান অযোগ্য পুলিচ দাৰোগা পিয়ন আলি আকবৰ মিয়াৰ ঘৰত পিয়ন হোৱাৰ যোগ্যতাও নাই। পঢ়ি লোৱা ভাই, এনেকে চলিছে এইটো। মানে মুছলমান হলেই তেওঁলোকৰ মানে পুৰণি উঠি যায়। মুছলমান হলেই আমিতো সবাই কৰা নাই, সিহঁতৰ মাৰ ভিতৰত বোধে হাত দিছো নেকি। ইমান বাড়াবাড়ি নকৰিবা। ধন্যবাদ। এইটো এটা দুৰ্ভাগ্যজনক কথা যে আমি ৰাজিয়াতুল উলুম সন্তোষপুৰ বানাত মাদ্ৰাছাৰ অন্যান্য বছৰৰ দৰে এইবেলিও অধিৱেশনখন সম্পূৰ্ণৰূপে চৰকাৰৰ আইন অনুসৰি পাৰ্মিশ্যন লৈহে এই কামটো আমি হাতত লৈছিলোঁ। কিন্তু আমাৰ ধৰ্মীয় সভাখন চলি থকা অৱস্থাত আমাৰ যিসকলে আমি ইয়াত জড়িত আছোঁ, আমালোকৰ এজনকো ফোন নকৰাকৈ চালকোছা থানাৰ IC কীৰ্তিমান পাঠকে বেলেগ এজন মানুহক ফোন কৰি ধমকি দিয়ে, ৰাতি 10টাৰ পিছত যদি ধৰ্মীয় সভাখন শেষ নকৰে তেতিয়াহ'লে আমি ধৰ্মীয় সভাৰ কৰ্তৃপক্ষক তাৰ পৰা উঠাই লৈ আহিম। এইটো খুবেই দুৰ্ভাগ্যজনক কথা। যদি এনেকুৱাই হয় তেতিয়াহ'লে পাৰ্মিশ্যন লোৱাৰ মূল্যটো কি থাকিব, আৰু আমি চৰকাৰক কেনেকৈ বিশ্বাস কৰিম, আৰু আমি ধৰ্মীয় সংখ্যালঘুবোৰে ক'ত আস্থা ৰাখিম যে আমি আমাৰ নিজৰ ধৰ্মীয় যিবিলাক পৰিৱেশ, ধৰ্মীয় অধিৱেশন চৰকাৰৰ সম্পূৰ্ণৰূপে পাৰ্মিশ্যন লোৱাৰ পিছতো আমি শান্তিপূৰ্ণভাৱে কৰি থকা এখন প্ৰগ্ৰামক বন্ধ কৰিবলগীয়া হয় আৰু ভয় ভাবুকি দিয়ে। এইটো এটা জঘন্য কথা হৈছে, এইটো বৰ নিন্দনীয় হৈছে। ইয়াত আমি একেবাৰে এইটো কামত সন্তুষ্ট হোৱা নাই। আমালোকৰ পাৰ্মিশ্যন যিটো আছে, আমি এপ্লিকেশ্যন কৰিছিলোঁ ৰাতিপুৱালৈকে আমাৰ ধৰ্মীয় সভাখন থাকিব, কিন্তু পাৰ্মিশ্যন কপিত যিটো লিখা আছে আজি আবেলি 4 বজাৰ পৰা 24 তাৰিখ আবেলি ৰাতি 10 বজালৈকে আমাৰ পাৰ্মিশ্যন ঘৰত লিখা আছে। আসসালামু আলাইকুম, নমস্কাৰ। মই মৌলানা মইনুল হকে কৈ আছো। মই এজন ধৰ্মীয় বক্তা, আপোনালোকে ইতিমধ্যে শুনিবলৈ পাইছে। আজি সন্তেশপুৰ ৰাজিয়াতুল উলুম বানাত মাদ্ৰাছাত মোক বক্তা হিচাপে নিমন্ত্ৰণ কৰিছে, সেইকাৰণে মই ইতিমধ্যে আহি উপস্থিত হৈছোঁ। আৰু ইয়াত অহাৰ পিছত মোৰ কাণত এনেকুৱা এটা খবৰ আহি পৰিছে, এই বন্ধু বান্ধৱীসকল মোক যিটো খবৰ দিছে, এইখন ধৰ্মসভাৰ পাৰ্মিশ্যন লোৱাৰ পিছতো আমাৰ চালকোছা থানাৰ IC কীৰ্তিমান পাঠকে ফোন কৰি ভাবুকি দিছে যে এইখন অনুষ্ঠানত 10টাৰ পিছত যদি অনুষ্ঠানখনি চলাই লয় তেনেহ'লে সকলো জনসাধাৰণক, আমাৰ ধৰ্মপ্ৰাণ মুছলমান ভাই ভনীসকলক থানাত উঠাই লৈ বন্ধ কৰি ৰাখিব। ICয়ে ক'ত পালে এই পাৱাৰখন? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই থানাত কেইখন ৰুম বনাই ৰাখিছে, অগণন ৰাইজ ইয়াত সমবেত হৈছে আমাৰ ধৰ্মপ্ৰাণ মুছলমান, সেইবিলাক ৰাইজক উঠাই লৈ থানাত ৰাখিব। আমাৰ IC এই চালকোছা থানাৰ IC জন কীৰ্তিমান পাঠকে বিভিন্ন সময়ত অসৎ কামত জড়িত, ইতিমধ্যে মই গম পাইছো। কিন্তু সেইটো কথা মই কোনোদিন কোৱা নাই, প্ৰতিবাদ কৰা নাই, যিহেতু আমি এজন ধৰ্মীয় বক্তা। মই মানুহৰ ওচৰত শুনিছিলো এই মানুহজন কিবা আলুম ফালুম কৰি থাকে, বিভিন্ন সময়ত বিভিন্ন বস্তু খাই থাকে, আৰু বিভিন্ন সময় বিভিন্ন মানুহক ধমকি কৰি থাকে যে চৰকাৰী আইন অনুযায়ী আমি পাৰ্মিশ্যন ল'ব লাগে। পাৰ্মিশ্যন লৈছো, আমাক হয়তো ক'লে যে পাৰ্মিশ্যন আছে মোৰ ওচৰত, তাৰ পিছতো এনেকুৱা বেয়া মন্তব্য কিয় কৰিব লাগে, ধমকি কি কৰিব লাগে। আমাৰ ধৰ্মসভাৰ পৰিৱেশখন আপোনালোকে চাওকচোন কেনেকুৱা বেয়া হৈছে। সেইফালে বক্তাজনে বক্তব্য দি আছে, মানুহ হয়তো ভয়ত কম্পিত হৈ আছে যে কেতিয়াবা পুলিচ আহি উঠাই লৈ যাওক। আমাৰ ধৰ্মত আঘাত কৰিছে, আমাৰ মুছলমান ধৰ্মৰ আঘাত কৰিছে, কাৰণ এইটো কোৰাণেৰ মাহফিল, এইটো এটা পবিত্ৰ অনুষ্ঠান, এইটো হ'ল প্ৰতিষ্ঠান। ইয়াৰ প্ৰতি ভাবুকি দিয়াটো ভাল হোৱা নাই, আমাৰ ধৰ্মক হিংসা কৰে। কীৰ্তিমান পাঠকক মই কৈ আছো, তুমি যদি ধৰ্মক ভাল পোৱা, তোমাৰ নিজৰ ধৰ্মক যদি ভাল পোৱা, গীতা বাইবেল পঢ়ি চোৱা, তোমাৰ ধৰ্মত কি লেখা আছে। নিজৰ ধৰ্মৰ নিচিনা আনৰ ধৰ্মকো সন্মান কৰিব লাগে। এইটো এটা ধৰ্মীয় প্ৰতিষ্ঠান, এইটো এটা ধৰ্মীয় অনুষ্ঠান। ইয়াৰ প্ৰতি ভাবুকি দিয়াটো আপোনাৰ ভাল হোৱা নাই, আপোনাৰ ভৱিষ্যত ভাল নহ'ব, মই হুঁকিয়ানি দি দিছো। এই শয়তান পুলিচ, তোক মই কৈছো, পুলিচ